নমস্কাৰ। যিহেতু ঘৰৰ ওচৰতে আমাৰ দদাই ছোৱালী ভণ্টি এজনী যিহেতু বৰবিয়া আয়োজন কৰা হৈছে আৰু সেই বৰবিয়াত আজি মেহেন্দি আছে, গতিকে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। তাৰ লগতে আমাৰ পেণ্ডেলটো কেনেকুৱা হৈছে এবাৰ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আপোনালোকক পেণ্ডেলৰ প্ৰথম ভাগটো দেখাব চেষ্টা কৰিছোঁ। এয়া ইতিমধ্যে হয়তো আলহী আহিছে চাগে, ঘৰৰ ওচৰৰ মানুহ, আৰু ইয়াৰ পৰিৱেশটো দেখুৱাই দিছোঁ। প্ৰথম আজি যিহেতু আমাৰ মেহেন্দি আছে, গতিকে পেণ্ডেলটো সম্পূৰ্ণ হোৱাকৈ নাই। কাইলৈ আছে আমাৰ আঙুঠি জোৰোণ পিন্ধাব। এয়া ভিতৰ পৰিৱেশটো এবাৰ দেখুৱাইছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এয়া চাওক, ভিতৰত গান বাজনাটো চলি আছে আৰু পেণ্ডেলৰ অৱস্থা কেনেকুৱা লাগিছে তাকে এবাৰ আপোনালোকক দেখাইছোঁ। যিহেতু কাইলৈ আছে আৰু একেবাৰে মেইন কেতিয়া হ'ব ছোৱালীজনী উলিয়াই দিয়া কেতিয়া হ'ব? পৰহি ন, মানে বুধবাৰ, মঙলবাৰে। আৰু এয়া আজি কাইলৈ আমাৰ জোৰোণ পিন্ধোৱা আছে। এতিয়া হ'ল মেহেন্দি, গতিকে ভিতৰলৈ লৈ যাওঁ পৰিৱেশটো, ভিতৰ পৰিৱেশটো কেনেকুৱা হৈ আছে এবাৰ। মেহেন্দি এতিয়া বৰ্তমান এয়া আমাৰ ইতিমধ্যে ৰাইজ উপস্থিত হৈছে, যিহেতু আজি মেহেন্দি আছে, গতিকে অলপ দেখুৱাইছোঁ পৰিৱেশটো। কিবা এটা কওক, কি হৈছে আয়োজনটো, কি হৈছে আমাৰ ছোৱালী। এয়া প্ৰথমতে কইনাজনী দেখুৱাই লৈছোঁ দেই। ইতিমধ্যে আমাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এইবোৰ কাক দিবা, কাক দিবৰ কাৰণে কৈছে? দৰাৰ কাৰণে ন। এইবাৰ অলপ কৈ দিয়কচোন। আমাৰ ওচৰ চুবুৰীয়া ছোৱালী নাতিনী হয়। নাতিনী বৰ বিয়া পাতিছে। মানে আজি কি আছে এতিয়া, কি হৈছে এই যে মানুহ ইমান গোট খাই আছে? মানে আজি মেহেন্দি আঁকিব। ভাল লাগিছে, যাতে ভৱিষ্যতে সৰু ল'ৰা ছোৱালীবোৰ পিছৰ বুজি পাওক, যাতে এনেকুৱা বিয়াখন ডাঙৰ বিয়া হ'ব লাগে ন। আমি কেতিয়া এনেকুৱা বিয়া পতা নাই, পিছৰখিনি ভালকে বুজি চাওক, যাতে এনেকুৱা বিয়াখন দিব পালে ভাল লাগে। মানে ডাঙৰকে হয় নাই? আৰু কৈ দিয়ক কেনেকুৱা লাগিছে? ভাল লাগিছে ন? দুখ লাগিছে, হয়। এয়া ইতিমধ্যে সকলো হয় ইতিমধ্যে সকলো আমাৰ গাভৰু ছোৱালীবোৰ ইতিমধ্যে যিহেতু মেহেন্দি আছে, গতিকে তেখেতসকলে উপস্থিত আছে। আৰু এয়া মই প্ৰথমতে তোমাকে সুধিছোঁ, কেনেকুৱা লাগিছে উপস্থিত থাকি? ভাল লাগিছে ন? আৰু এয়া আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু এইফালে খুৰীয়েক আছে নেকি, খুৰীয়েকৰ পৰা দুআষাৰ শুনো, মানে কেনেকুৱা উপস্থিত হৈ কেনেকুৱা লাগিছে? বৌ হয় ন? ঠিক আছে, ভালকৈ বুজাই চাওক ন। হয়। আৰু আমি এতিয়া পোনে পোনে মই কইনাৰ ওচৰলৈ যাওঁ। ভণ্টি, যিহেতু প্ৰথমতে তোমাৰ নামটো কৈ দিয়া। এতিয়া মানে তুমি ক'ত বিয়া হ'বা? ৰাজগড় ন। আৰু এইবোৰ কি কৰি আছে এতিয়া? পেকিং কৰি আছে ন। বিয়াখন কেতিয়া আছে? আৰু আমাক ৰাইজক মাতি দিয়া আকৌ, কৈ দিয়াচোন কি আছে? আপোনালোকে দেখিছে এইবিলাক দৰা সঁজুলি, এইটো হ'ল ৰ'ব এক মিনিট পৰা আমি মন্তব্যটো লৈ লওঁ, কৈ দিয়া। এইবিলাক হৈছে দৰা সাজ পোছাকৰ সঁজুলি। এইবিলাক হৈছে দৰা মুখত দিয়া মানে মিঠাই, আৰু তাৰমানে মোৰ মিঠাই কৰিবৰ কাৰণে। এইবিলাক আৰু এই চাউল আছে যে, চাউল কেলে? ছটিয়াবৰ কাৰণে ন। কাৰণে অসমীয়া সমাজত চাউলৰ এইটো লাগে যে পৰিস্থিতি হেৰি কৰিবৰ কাৰণে। হয় ভাল লাগিছে দেই, আমাৰ সমাজৰ আমাৰ নিয়ম নীতি ন। অসমীয়া সমাজৰ চাউলটোৱে নীতি। হয়। আৰু কি ক'ব বিচাৰিছিলা, কৈ দিয়া। এতিয়া জোৰোণ হ'ব, মেহেন্দি। আচ্ছা, ভাল লাগিছে ন। কিমান সময় পাছত শেষ হ'ব মানে পৰ্যায়টো? কেতিয়া হ'ব মানে এই কি এইটো মেহেন্দি কেতিয়া হ'ব? মেহেন্দি কৈ দিয়া, অলপ দেখাই দিওঁ ৰাইজক আমাৰ কেনেকুৱা কি হৈছে, কৈ দিয়া। আমাৰ এইফালে আছে ন মেকআপ আৰ্টিষ্টটো। আচ্ছা, আৰু কইনা মাক ক'ত গ'ল? কইনা মাকক এবাৰ কেতিয়া হ'ব মানে মেহেন্দি? অলপ টাইম আছে ন। আৰু গান বাজনা হ'ব নাই, নাচ চাচ কিবা কিবি?
এতিয়া আহোঁ আমাৰ যি আজি মেহেন্দিৰ শেষ অনুষ্ঠানটি সকলোৱে আহি আমাৰ বোৱাৰী জীয়ৰী আহি আমাৰ কইনাগৰাকীক যি নিয়ম তেখেতসকলে হালধি মেহেন্দি সানিছে এয়া দুইখন হাততে আৰু শেষত সকলোৱে আশীৰ্বাদ কৰিব নতুন আমাৰ দৰা কইনাক তেখেতসকলৰ বৈবাহিক জীৱন সুখৰ হওক আনন্দময় হওক তাকে আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ কেনেকুৱা পালে এবাৰ জনাব সকলোৱে কমেণ্ট বক্সত ধন্যবাদ শৰাইখন কি আছে চাওঁ শৰাইখন চবেই নিজে নিজে ভালে বনাই আছে ইও বনাই আছে চাওঁ চবেই বনাই আছে চাওঁ তেলে কিমান টকা আছে চাওঁ কিমান টকা কোনে পাব এইটো পইচা 500খন খুজিলে খুজি দিয়ক